আৰু গাইজ আমাৰ চুইটিক কি পাত লৈছে সুধো হওকচোন চুইটি কি পাত লৈছা তুমি সিদ্ধান্ত হোৱা নাই তোমালোকে কি পাত লৈছা কৈ দিয়া চুম্পি কি তুমি কি পাত লৈছা ৰাধা ৱাও ৰাধা পাত লৈছে কিন্তু দেই কি হোৱাটছএপবোৰ খুলিব ইহঁতে আমাক ইহঁতে গ্ৰুপত মোক জইন কৰিবনে বাৰু কোনোকে হওকচোন গাইজ আৰু তোমালোকে মোক জইন কৰিবানে তোমালোকৰ গ্ৰুপত ইয়াতকৈ মজা কি লাগে আৰু ন গাইজ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল RGG22 ব্লগলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম বহুত বছৰ হৈ গ'ল ব্লগ ভিডিঅ' বনোৱা নাই বহুত বছৰ হোৱা নাই বাৰু বহুত মাহ হৈছে মানে বহুত মাহ হৈ গ'ল আৰু আমি কানিয়া মানুহ যে হয় নাই কিন্তু এতিয়া ৰাস আহিছে যে কি দেখাব লাগিব লড়কি দেখানা হে ভাই হে হে আৰু বলক এতিয়া আমি প্ৰথমে ধেমালি নহয় ধেমালি চলিব আৰু মাজত নহয় জানো আৰু বলক এতিয়া আমি প্ৰথমে আমাৰ সত্ৰটো দেখাই লগে মানে আমি ক'ত শিকিবলৈ আহিছোঁ আৰু ক'ত কেনেকৈ শিকিব আহিছোঁ চব কম আৰু মই কি পাল লৈছোঁ ধপং ভাই কি পাল লৈছে আৰু এই ভাইটিসকলে কি পাল লৈছে আজি সকলো বিতংভাৱে জনোৱা হ'ব হয় নহয় হয় য়েছ প্ৰথমে ভাইটিসকলৰ পৰা জানি লওঁ তাৰপৰা চলি যাব দেই তোমালোকে কি পাল লৈছা হা ঐ কিবা লৈছা তোমালোকে শ্ৰীকৃষ্ণ পোৱালি শ্ৰীকৃষ্ণ ইমানকৈ পোৱালি শ্ৰীকৃষ্ণ নে নহয় শ্ৰীকৃষ্ণসকলৰ লগৰসকল লৈছে তুমি কি পাল লৈছা কৃষ্ণ তাৰপৰা তুমি কি পাল লৈছা অহ নাজানা মই যে কৃষ্ণৰ সখীসকল এইফালে আমাৰ জ্ঞান কোঁৱৰ ন আমাৰ মুনু ভাই লৈছে বলভদ্ৰ সৰু বলভদ্ৰ লৈছে এইবিলাক কি মানে এইবিলাক কি মানে এইবিলাক খাই দিছে এইবিলাক কি হা কি এইবিলাক হয় নাই আৰু বাহিৰত যাবলৈ বহুত মজা হৈ আছে মজা একদম বাহিৰততো মানে মজা হৈ আছে বলকা ধপং ভাই বাহিৰলৈ ওলাই আহিলোঁ এইটো হৈছে আমাৰ সত্ৰটো আৰু এইফালে আছে গোপীসকল এইবিলাক হৈছে আমাৰ গাঁৱৰ গোপীসকল দেই শুনি দিব চব দেখুৱাই আছে এক ছেকেণ্ড ইমান উৎপাত নহ'ব এইফালে এজনী চাওক এইবিলাক গোপীসকল আমাৰ গোপীসকল হাই হাই আৰু গাইজ আমাৰ চুইটিক কি পাত লৈছে সুধো হওকচোন চুইটি কি পাত লৈছা তুমি সিদ্ধান্ত হোৱা নাই তোমালোকে কি পাত লৈছা কৈ দিয়া কিন্তু নাচিহে আছে একো সিদ্ধান্ত হোৱা নাই বোলে আৰু এইবিলাক চাওক এইবিলাক আমাৰ কি নামটো কি চুম্পি কি তুমি কি পাত লৈছা ৰাধা ৱাও ৰাধা পাত লৈছে কিন্তু দেই বৰ মৰম লগা ছোৱালী আৰু তুমি কি পাত লৈছা কৃষ্ণ কৃষ্ণ মই ল'ব লাগিছে চাগে কিন্তু কি ক'বা ভাগ্য নাই সেইকাৰণে হেন কটীয়া মানুহতে বাৰু শ্ৰীকৃষ্ণ পামনে বাৰু সেইকাৰণে শ্ৰীকৃষ্ণ বাপেকে দি দিলে নন্দ হয় নহয় হা এইবিলাক চাওঁ আমাৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাকে আৰু গাইজ বলক এতিয়া এইবিলাক ছোৱালীকেইজনীয়ে বহুত ধুনীয়াকৈ গোপনীয়া কথা পাতি আছে শুনোগে হওকচোন কি কথা পাতিছে কি হোৱাটছএপবোৰ খুলিব ইহঁতৰ লগত মই জইন হ'ব লাগিব ইহঁতে গ্ৰুপত মোক জইন কৰিবনে বাৰু কোনোকে হওকচোন গাইজ আৰু তোমালোকে মোক জইন কৰিবানে তোমালোকৰ গ্ৰুপত ইয়াতকৈ মজা কি লাগে আৰু ন গাইজ এইবিলাক যে আজি আমি আহিলোঁ যে খোৱাও যোগান ধৰিছে নহয় ক'ত চলি চাটিতে নহ'ব খাবও লাগিব পেটটো এই পেটডালৰ কথা ভাবিব লাগিব নহয় ভাবি নাখাব খাব লাগিব অকল ছোৱালী গৈ চাই দিলে নহ'ব ভাই ছোৱালী কৰি নাথাকিবি অকল তই পেটটোৰ কথা ভাবিবি আৰু গাইজ এইফালে আমাৰ বাইদেউ এগৰাকী আজি আহিছিলে বোলে হেৰিয়ত ৰাস শিকিবৰ কাৰণে দায়িত্ব কাম পাই গ'ল দায়িত্ব ৰাধনী এইবিলাক ধুনীয়াকৈ যোগান ধৰি আছে ভাই চুজি আহিলে এই উঠাই দিছোন হাতত উঠিলে ভিতৰলৈ যাম ব'ল আৰু গাইজ এইফালে ধপং ভাই মই পাই গ'লোঁ চুৰ্জি এতিয়া ব'লক ভিতৰত গৈ খাবলৈ যাওঁ তোমালোকে পালা বাবলা আৰু গাইজ ফাইনেলি আমাৰো এইটো ৰিহাৰ্চেল খতম হৈ গ'ল ধপং ভাই আৰু মই যাওঁগৈ আৰু এইফালে অটত সকলো গুচি গ'লগৈ ন ধপং আৰু এতিয়া
আমি বাইক লৈ আহিছোঁ বাৰু কোনো চিন্তা নাই আমি এতিয়া ধুনীয়াকৈ বাইকত যাওঁগৈ আৰু মানে বহুত দিন হৈ গ'ল ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰা নাই বুলি ভাবিলোঁ সকলোৱে ক'লে ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰ বুলি আৰু ফাইনেলি আজি ব্লগ ভিডিঅ' এটা বনাই দিলোঁ আপোনালোকৰ যিটো কৈ আছিলে আৰু মৰম দি থাকিব ভাল পোৱা দি থাকিব তেতিয়া মই অভিয়াছলি মই ব্লগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ন পাওঁ দি থাকিব গ্ৰীণ বাইক ভাল লাগিব আমাৰো আমি এতিয়া ৰেগুলাৰ ব্লগ দিবলৈ চেষ্টা কৰিম ময়ো লগতে ফানি ভিডিঅ' আহি থাকিব মাজে মাজে আমি মানে এই অলপ এক্সাম দিবলৈ লৈছে যে সেইকাৰণে এক্সাম দিয়াৰ পিছত আমি ফানি ভিডিঅ' বনাম আমি নতুন চেনেল এটা পাব্লিক ক'ম আপোনালোকৰ লগত অকল আমি চাৰিটা থাকিম আৰু বেলেগ ভিডিঅ' নোপোৱা নাযাব ন পাওঁ ব'লক এতিয়া ঘৰলৈ যাওঁ